Hello viewers, আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই পংকজ্যোতি ভৰদাস। আজি আমি ডিছকাশ্যন কৰিম আজি ফাৰ্ষ্ট ডে যিটো আমাৰ ADRE 2.0 স্কিল টেষ্ট তিনিটা শিফটত হৈ গ'ল, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড শিফট। তো তাত কেনেধৰণৰ কুৱেশ্যন আহিছিলে আৰু আমি ইয়াৰ পৰা কেনেধৰণে আমি হায়াৰ ছেকেণ্ডেৰী যি এক্সাম হ'ব আৰু উইদাউট কম্পিউটাৰ, যোনটো ডিগ্ৰী উইদাউট কম্পিউটাৰ আছে তাৰ কাৰণে আমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম। ঠিক আছে, ফ'ল' নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই কৈ লওঁ যে যিটো আমাৰ ADRE 1.0তকৈ ADRE 2.0 কি চেঞ্জেছ আহিছে। তো প্ৰথম চেঞ্জেছটো হৈ গ'ল যে ইয়াত ছেপাৰেট মাৰ্কছ গিভেন এজ পাৰ ইনষ্ট্ৰাকশ্যন। গতিকে তাত আপোনালোকৰ এক্সেল, ৱৰ্ড, পাৱাৰ পইণ্টত যিমান ইনষ্ট্ৰাকশ্যন আছিলে, ইনষ্ট্ৰাকশ্যনৰ এগেইনষ্টত মাৰ্কছ দিয়া আছিলে 1 বা 2 মাৰ্কছ, তেনেধৰণৰ দিয়া আছিলে। গতিকে ইয়াৰ পৰা এটা এডভান্টেজ হ'ব যে আপোনালোকে যদি এটা বা দুটা ইনষ্ট্ৰাকশ্যন ৰং কৰিছে আৰু তাৰ এগেইনষ্টত ৰং কৰিছে বা এৰি আহিছে, তো তাৰ এগেইনষ্টত যিটো মাৰ্কছ আছে সেই মাৰ্কছটো আপোনালোকে কাটি পেলাই, অকল জাষ্ট সেইটো মাৰ্কছ কাটি পেলাই আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে কিমান মাৰ্কছ মই পাম। গতিকে সেইটো এটা ডিফাৰেণ্ট আনিছে লাষ্ট টাইমতকৈ। আৰু লাষ্ট টাইমতকৈ পেপাৰখন এবাৰ টাফাৰ ছাইডত আছিলে। ঠিক আছে, কেনেধৰণৰ টাফ আমি সেইটো লাহে লাহে ডিছকাশ্যন কৰোঁ। ফাৰ্ষ্ট আহিছে চাওক MS ৱৰ্ড। তো MS ৱৰ্ডত মই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তিনিটা একেলগে শিফটৰ একেলগে কৈছোঁ অভাৰঅল। তাত লেংদি আছিলে পেপাৰ। ঠিক আছে, ৱৰ্ডত লেংদি মানে বহুত 300 to 400 ৱৰ্ডছ আপোনালোকৰ লিখিব দিছিলে। পেৰাগ্ৰাফ মেবি 3 to 5, 6 পেৰাগ্ৰাফলৈকে মেবি আছিলে, কিন্তু ৱৰ্ডছটো যদি চাই 300 to 400 ৱৰ্ডছ আছিলে। কিন্তু তাতকৈ ডাঙৰ কথা টপিক ৱাইজ পেৰাগ্ৰাফ। তো তাত আপোনাৰ যোনটো ৱৰ্ড লিখিব লাগে সেইটো তাত দি থোৱা নাছিলে, তাত আপোনাৰ টপিকটোহে দিছিলে। ঠিক আছে, তো টপিকহে দিয়া আছিলে। টপিকৰ ক্ষেত্ৰত ফাৰ্ষ্ট শিফটত মেবি আপোনাৰ ডিজিটেল লিটাৰেচি ইন লাইব্ৰেৰীজ আৰু ছেকেণ্ড শিফটত আছাম ফ্লাড এণ্ড ৰেইনফল, এনেকুৱা ধৰণৰ টপিকছ আছিলে, যিটো টপিকৰ ওপৰত আপোনালোকে লিখিব লাগে। তো এতিয়া ধৰক চাওক, আপোনালোকৰ টপিক যেতিয়া কৈ দিয়ে লিখিবলৈ মানে স্কিল টেষ্টত কৈ পেলাই, যিহেতু লিমিটেড টাইম হয় 45 মিনিটছ, তাৰ ভিতৰতে আপোনালোকে টপিকটো লিখাৰ পিছত আকৌ ইনষ্ট্ৰাকশ্যনখিনি আছে, ফৰ্মেটিংখিনি আছে, ফৰ্মুলাছ দিব লাগিব। তো সেইকাৰণে কি হয়, আপোনালোকৰ লিখোঁতে টাইমটো অলপ বেছি লাগি যায়। তো সেইটো কাৰণে মই ক'লোঁ যে এবাৰ টাফ ছাইডত আছিলে। তো গতিকে চাওক, ইয়াত আপোনালোকৰ ইংলিছ বা গ্ৰামাৰ চেক নকৰে। গতিকে আপোনালোকে চেণ্টেঞ্চবিলাক জেনেৰেল চেণ্টেঞ্চ লিখিব, গ্ৰামাৰ ইমান চেক কৰিব নালাগে। ঠিক আছে, ৱৰ্ডখিনি ইমান আপুনি টান বা ৱৰ্ড ভাল দিও বেয়া দিও কথা নাই, জাষ্ট চেণ্টেঞ্চটো হোৱাকৈ তেনেকৈ চেণ্টেঞ্চটো লিখি যাব, নৰ্মেলকৈ চেণ্টেঞ্চটো লিখি যাব। কাৰণ ইয়াত যিহেতু আপোনাৰ টাইপিং প্লাছ থিংকিং একেলগত স্পীডটো আপোনাৰ চেক কৰা হৈছে। গতিকে লিখাৰ পিছত যিহেতু ফৰ্মেটিংখিনিও আছে। তো ইয়াত আৰু এটা সুবিধা আছে, সেইটো মই কৈ আছোঁ নেক্সট যিটো হ'ব। তো এইটো হৈ গ'ল MS ৱৰ্ডৰ কথা, যোনটো লেংদি আছিলে আৰু টপিক ৱাইজ ডিছকাশ্যন প্লাছ চাওক তাত ফৰ্মেটিংবিলাক আছিলে। ফৰ্মেটিং আপোনালোকৰ নৰ্মেল যিখিনি ফৰ্মেটিং কৰি আছে তেনেধৰণে আহিছে। আপোনালোকে যিখিনি আমাৰ পৰা মক টেষ্ট হওক বা আপোনালোকে য'ৰ প্ৰেক্টিছ কৰি আছে, যেনেধৰণে প্ৰেক্টিছ কৰি আছে তেনেকুৱা ধৰণৰ ফৰ্মেটিংখিনি আছিলে। ফৰ্মেটিং ধৰি লওক আপোনালোকৰ লাইন স্পেচিং আহিছিলে। ঠিক আছে, শিফ্টটো মোৰ মনত নাই কোনটো শিফ্টত, বাট লাইন স্পেচিং আহিছিলে, জাষ্টিফাই কৰিব লাগে, ফণ্ট চাইজ আৰু ফণ্ট ষ্টাইল তেনেধৰণৰ আছিলে। ঠিক আছে, আৰু আপোনালোকৰ আছিলে 3-4টা কলম কৰিব লাগে, তাত প্লাছ আপোনাৰ যোনটো ৱৰ্ড আছে তাত বৰ্ডাৰৰ মাজত দিব লাগে। ঠিক আছে, তাৰ ভিতৰত আকৌ টেবুল ইনচাৰ্ট কৰিব দিছিলে, 3-4টা কলম এনেকুৱা ধৰণৰ থকা, তাত টেবুল ইনচাৰ্ট কৰিব দিলে ভিতৰত। তো তেনেধৰণৰ কিছুমান যিটো ফুট নট আছে। ঠিক আছে, তো তেনেকুৱা ধৰণৰ কিছুমান ফৰ্মেটিং যিখিনি আমি জেনেৰেলি আপোনালোকে প্ৰেক্টিছ কৰি আছে। ঠিক আছে, নেক্সট হৈ গ'ল আমি চাওঁ MS এক্সেল। MS এক্সেলত চেম ৰেণ্ডম ডাটা মেকিং এণ্ড ফৰ্মুলাছ। তো ৰেণ্ডম ডাটা মেকিঙত মানে আপোনালোকে ডাটাটো তাত দিয়া নাছিলে, তাত মেবি হেডিংটো দিয়া আছিলে যে ইভেণ্ট নেম ডাটা বাজেট এনেকুৱা ধৰণৰ এটা মানে আপোনাৰ হেডিং দিয়া আছিলে। তো হেডিঙত আপোনাৰ তাত ধৰক আপোনাৰ ডাটাটো নিজেই ৰেণ্ডম ভৰাব লাগে। তো এইটো ক্ষেত্ৰত চাওক, ৰেণ্ডম ভৰোৱাৰ ক্ষেত্ৰত আপোনালোকে বেছি ভাবিব নালাগে, জাষ্ট ৰেণ্ডম ডাটা ভৰাই দিব। ঠিক আছে, তো ডাটা ভৰোৱাৰ পিছত আকৌ ডাটাটো দিছিলে সেই যোনটো টপিক। ঠিক আছে, টপিকটো যোনটো অলৰেডি ৱৰ্ডত আছে, মানে ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্টত চবতে যিটো টপিকটো প্ৰায় ছেইম হৈছে, সেই ছেইম টপিকৰ ওপৰতে আপোনালোকে এক্সেল আৰু পাৱাৰ পইণ্টত মানে ডাটা ভৰাব লাগে বা পইণ্টছ বনাব লাগে। গতিকে আপোনালোকে যদি ৱৰ্ডটো অলৰেডি লিখি দিছে, তো তাৰ পৰাই আপোনালোকে ডাইৰেক্ট লাইনটো পইণ্টটো উঠাই নিব, তো কোনো তাত প্ৰব্লেম নহয়। ঠিক আছে, সেইটো হ'ল এটা সুবিধা, যোনটো মানে ধৰক যিহেতু টাফেই হৈছে, কিন্তু তথাপিও তাত আপোনালোকে যদি অকণমান মানে এডভান্টেজ চাবলৈ যায়, স্মুথ কৰিবলৈ চাবলৈ যায়, তেতিয়াহ'লে আপোনালোকে যোনটো অলৰেডি ৱৰ্ডত লিখি থ'লে তাৰ পৰাই আপোনালোকে লাইনটো উঠাই আনিলেই হ'ল। ঠিক আছে, তো ৰেণ্ডম ডাটা মেকিং দিলে, তাৰপিছত আপোনাৰ ফৰ্মুলাছবিলাক কেনেধৰণৰ আছে যেনিবা এভাৰেজ কেলকুলেট কৰিব দিছে, তাত আপোনাৰ ধৰক পিভট টেবুল বনাব দিছে, পিভট টেবুল আহিছে, পাই চাৰ্ট দিছে, গ্ৰাফ দিছে, তেনেধৰণৰ যিখিনি প্ৰেক্টিছ কৰি থকা হৈছে সেইখিনি। বাকী ফৰ্মুলাছখিনি প্ৰায় ছেইম, কিন্তু খালি ইয়াত নতুন কথাটো হৈ গ'ল যে ডাটাটো নিজে ভৰাব দিয়া হৈছে। ঠিক আছে, নেক্সট আহি গ'ল MS পাৱাৰ পইণ্ট। MS পাৱাৰ পইণ্টত ক'লোঁ যে যোনটো
আপোনাৰ টপিক আছিলে আছাম ফ্লাডছ বা ৰেইনফল। তো সেইটোৰ ওপৰতে আপোনালোকে ইয়াত বুলেট পইণ্ট বনাব দিছে 3 to 5 slides, ঠিক আছে। তাত বুলেট পইণ্ট বনাব দিছে, লাইনছ লিখিব দিলে, হেড দিব দিছে। তো তেনেধৰণৰ আপোনালোকৰ তাত ফৰ্মেটিংটো আছে ছেইম তেনেধৰণৰ আছে। গতিকে আপোনালোকে যিটো মানে অলৰেডি ৱৰ্ডত লিখিলে তাৰ পৰাই আপোনালোকে পইণ্ট উঠাই আনিব। আৰু এক্সেলত ডাটা দিওঁতো আপোনালোকে এভাৰেজ মানে জাষ্ট ৰেণ্ডম ডাটা দিলেই হ'ল, ইমান সেইটো চাই থাকিব নালাগে, ঠিক আছে। আৰু এটা কথা হৈ গ'ল যে ইয়াত হেণ্ড আউট ইন 1 page। তো এটা বস্তু দিছে আপোনালোকৰ ধৰক টোটেল 3 to 5 slides আছে, কিন্তু কৈ দিছে যে 3 to 4 slide আপোনালোকে এটা পেজত আনিব লাগিব। তাত হেণ্ড আউট অপশ্যনছ থাকে, আপোনালোকে সেইটো কৰিব পাৰিব, চেক কৰি ল'ব। তাৰ হ'ল আপোনালোকৰ MS PowerPoint। MS PowerPointতো ছেইম হয়। তাত আপোনালোকৰ টেবুল বনাব দিছে, বুলেট পইণ্টছ ইউজ কৰি পেলাই, বুলেট পইণ্টছ বা নাম্বাৰিং ইউজ কৰি পেলাই আপোনাৰ মানে পইণ্টছবিলাক লিখিব দিছে। টপিকটোতো ক'লোৱে অলৰেডি, টপিকটো দিয়া আছে। দেন গ্ৰাফ আছে, ঠিক আছে। বেছিক ফৰ্মেটিংছ কিছুমান আপোনাৰ ফন্ট ষ্টাইলটো আছে, হেডিং ষ্টাইল 2, 1 এনেকৈ ধৰণৰ দিছিলে। তো ঠিক আছে, এনেধৰণৰ হৈ গ'ল আপোনাৰ আজি যিটো শ্বিফ্টখিনি হৈ গ'ল প্ৰায় অভাৰঅল আপোনাৰ মানে কি হ'ল টাফ চাইডৰ আছিলে। আৰু এটা কথা, যোনটো থাৰ্ড শ্বিফ্ট আছিলে, থাৰ্ড শ্বিফ্টত মই জনামতে, মই মানে এতিয়ালৈকে পৰা ইনফৰ্মেশ্যন মতে, তাত আপোনাৰ ষ্টৰি এটা দিয়া আছিলে। ষ্টৰিটো চাই আপোনাৰ তাৰ পৰা চামাৰী বা মৰেল এটা বনাব লাগে, 100 wordsৰ ভিতৰত আছিলে, ঠিক আছে। গতিকে তেনেধৰণৰ কুৱেশ্যনছ, তাত ৱৰ্ডটো কম, কিন্তু আপুনি আকৌ ষ্টৰিটো পঢ়িব লগা হয়, তো সেইটো কাৰণে অকণমান আকৌ টাইম লাগি যাব। তো তেনেধৰণৰ কথা। তো আজিৰ ফাৰ্ষ্ট ডেটো এনেকৈ গ'ল। নেক্সট আপোনাৰ চাওক, কাইলৈতো আছেই, তাৰপিছত হৈ যাব হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী। আমি ইয়াৰ পৰা আমি কি চাম মানে, যিহেতু আজি ইমানখিনি হৈ গ'ল, আজি এইখিনি কুৱেশ্যনছখিনি হৈ গ'ল বা কাইলৈও আহিব, ঠিক আছে। তো তাৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী উইদাউট কম্পিউটাৰৰ কাৰণে কেনেধৰণে কৰিম চাওক। আপোনালোকৰ যিখিনি ফৰ্মেটিং কৰি আছে মই ক'লোৱেই, ৱৰ্ড, এক্সেল, পাৱাৰপইণ্টত ৱৰ্ডত ফৰ্মেটিংছখিনি, তাৰপিছত এক্সেলত ফৰ্মুলাছখিনি, আৰু পাৱাৰপইণ্টত বাকী যিখিনি আপোনাৰ বেচিক্স আছে সেইখিনি আপোনালোকে কৰিবই লাগিব। কিন্তু এটা বস্তু আপোনালোকে এক্সপেক্ট কৰিব হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী উইদাউট কম্পিউটাৰ, যে লেংদি ৱৰ্ড আহিব পাৰে, ঠিক আছে। টপিক দিবও পাৰে, ঠিক আছে, টপিক দিব পাৰে আৰু লেংদি আহিব পাৰে। ৱৰ্ডৰ ক্ষেত্ৰত ক'লোঁ, এক্সেল ডাটা ভৰাবলৈ দিবও পাৰে, ঠিক আছে। গতিকে তেনেধৰণে আপোনালোকে অলপ প্ৰিপেয়াৰ কৰি যাওক বস্তুটো, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী উইদাউট কম্পিউটাৰৰ ক্ষেত্ৰতো, ঠিক আছে। আৰু ডিগ্ৰী উইথ কম্পিউটাৰতকৈনো অলপ মানে আপোনাৰ টাফনেছটো এনেও কমি আহিব হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী উইদাউটত, ঠিক আছে। তথাপি আমি প্ৰিপেৰেশ্যন কৰি যোৱাটো বেছি ভাল হ'ব। সেইকাৰণে আপোনালোকে লেংদি আপোনাৰ টাইপিং স্পীডটো অকণমান, যিহেতু 4-5 তাৰিখে আছে, তো টাইপিং স্পীডটো অকণমান চাব সেই ক্ষেত্ৰত। আৰু টপিকটো আপোনালোকে ধৰক, এতিয়া টপিকটো তেনেকৈ চেক কৰিব নোৱাৰিব, কি টপিক আহিব ইম্পৰ্টেণ্ট বুলি ক'ব নোৱাৰোঁ, তো যিহেতু যিকোনো টপিক দিব পাৰে। গতিকে আপোনালোকে জাষ্ট নৰ্মেল লাইন লিখিব লাগিব যদি আহে, ঠিক আছে। সকলোলৈকে বেষ্ট অফ লাক থাকিলে। নেক্সট যিখিনি এক্সাম আছে আপোনালোকে ভালকৈ দিয়ক, প্ৰিপেৰেশ্যনছ কৰক, ঠিক আছে। লগতে আৰু এটা কথা কওঁ যে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, P² Dimension বুলি। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে মই তাৰ লিংকটো দি দিম, আপোনালোকে যদি এতিয়ালৈকে জইন কৰা নাই জইন কৰি ল'ব। ত' তাতে আপোনালোকৰ অলৰেডি বহুত দিনেই হ'ল প্ৰায় আইডিয়া ৰিলেটেড ডিছকাশ্যনছ হৈ থাকে, প্ৰায় কুৱেশ্যনছবিলাক স্কিল টেষ্টৰ ক্ষেত্ৰত বা বিভিন্ন GK কুৱেশ্যনছ, তো বিভিন্ন ধৰণৰ কুৱেশ্যন বা বিভিন্ন ধৰণৰ কথা আলোচনা হৈ থাকে। তো আপোনালোকে যদি এতিয়ালৈকে জইন কৰা নাই তেতিয়াহ'লে জইন কৰি ল'ব, ঠিক আছে। নেক্সট ভিডিঅ'ত লগ পাম।